এইজোপা কি মহানিম ভালকৈ ৰুব লাগিব ৱালৰ কাষত ৰুই দিয়া মই আঁতৰৰ পৰা দেখাই দিছোঁ চবেই উঠি যাম এই মাজত ৰুই দিবা জেগা আছে হ'ব হ'ব এজোপা এজোপাকৈ ৰোৱা তোমালোকে বৰ বেছি হেৰি কৰিব নালাগে আৰু এইখিনি আকৌ এনেই ৰুলে নহ'ব চোৱা চিতা কৰিব লাগিব তেতিয়াহে কাম হ'ব ভাল মধুৰিটো ভালকৈ ৰুবা ঠিক আছে ভালকৈ ৰুই দিয়া মধুৰিটো কাৰ নাজানো কিন্তু এটা পৰি আছিল আমি উঠাই পিনে লৈছে ভালকৈ এইফালে ফল মূল ৰুই দিলে নিজে খাবলৈ হ'ব স্কুলত হয়নে মই ফটো মাৰি দিছোঁ উঠাই চবকে উঠাই দিছোঁ যে দেই এই যে শিলিখা হয় শিলিখাৰ তলত সুন্দৰ এইটো কি টেঙা হয় টেঙা পুলি এটা সেই ৱালৰ কাষত ৰুই দিয়া সেইফালে ৰুই দিয়া ওপৰা ওপৰি নকৰিবা এইটো টেঙাটো ৰুব লাগিব গোবৰ দি দিয়া অলপ মিহিৰ ঠিক আছে বাৰু ইমান ওচৰকৈ ৰুব নালাগে অলপ আঁতৰাব লাগিব ভালকৈ ৰুবা দেই সকলোৱে এইটো ফটো মাৰি দিছোঁ মিহিৰ এক পাক দেখুৱা ঠিক আছে আজি কি দিব বিশ্ব পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱসৰ সংগতি ৰাখি আমি তেতিয়াহ'লে ফুল পুলি আৰু আমলখি আম কাঞ্চন কঁঠাল ঠিক আছে আমলখি সেইটো লৈ আনা সেইটো কি কাঞ্চন লৈ আহিছা বাৰু কঁঠাল আৰু আম এই ৱালৰ কাণৰ ৰুব লাগিব যিটো গৰম বৃদ্ধি পাইছে উত্তাপ বৃদ্ধি পাইছে জলবায়ু পৰিৱৰ্তন হৈছে বনাঞ্চল হ্ৰাস কিয় হৈছে কিহৰ কাৰণে বনাঞ্চল কমিছে গছ গছনি কিহৰ কাৰণে কমিছে বৃক্ষ ছেদন কৰিছে কাটিছে বনভূমি ধ্বংস কৰিছে প্ৰাকৃতিক বাসস্থান হ্ৰাস পাইছে আৰু ই ভূ সন্তুলনৰ ভাঙনি বন্যপ্ৰাণী আশ্ৰয়স্থলৰ সংকোচন আৰু বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড বৃদ্ধিত সহায় কৰিছে মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে ডিগ্ৰেডেশ্যন হৈছে ভূমিৰ উৰ্বৰতা শক্তি হ্ৰাস পাইছে কেলে হ্ৰাস পাইছে এইবিলাক অতিৰিক্ত কি হৈছে ৰাসায়নিক সাৰ বোকা বৰষুণ বন ধ্বংসৰ ফলত মাটিৰ গুণগত মান কমি গৈছে ইয়াৰ ফলত কৃষি উৎপাদন হ্ৰাস পাইছে খাদ্য সুৰক্ষাত প্ৰভাৱ পৰিছে জীৱকুললৈ সমস্যা বিপদজনক সংকেত আহিছে জৈৱ বৈচিত্ৰ্যৰ
সংকট কোনবিলাক কাৰণত হৈছে বনাঞ্চল উচ্ছেদ প্ৰদূষণ জলবায়ু পৰিৱৰ্তনে বহু প্ৰজাতি বিলুপ্ত হোৱাৰ পথত পৃথিৱীৰ পৰাই নাইকিয়া হৈ গৈছে ই আছে এটা পৰিৱেশিক শৃংখলা আৰু খাদ্য শৃংখলাত গভীৰ ভাৱে সংকট সৃষ্টি কৰাৰ অন্যতম দিশ যিটোৱে মানুহক শংকিত কৰিছে বনাঞ্চল উচ্ছেদ কৰা মানে মানুহে বন বা হাবিবিলাক কাটিছে পাহাৰবিলাক মুকলি কৰিছে তাত ঘৰ বনাইছে উদ্যোগ কাৰখানা বনাইছে বসতি স্থাপন কৰিছে গছ-গছনি আঁতৰাই পেলোৱা উচ্ছেদ কৰি দিছে ৰাসায়নিক প্ৰদূষণ হৈছে প্লাষ্টিকৰ ব্যৱহাৰৰ ফলত প্লাষ্টিক বিলাক মানুহে প্ৰতি ক্ষেত্ৰতে ব্যৱহাৰ কৰিছে নে নাই তাতে ব্যৱহাৰ কৰি আছে য'তে হাত দিয়ে প্লাষ্টিক পলিথিনৰ পৰা আৰম্ভ কৰি বটল পানী বটলেই হওক বজাৰলৈ গৈছো কিবা এটা বস্তু প্লাষ্টিকত আনিছো চিপছ খাইছো প্লাষ্টিক প্ৰতিটো পেকেট প্লাষ্টিক এইবিলাক ক'ত পেলাইছো মাটিত পেলাইছো এইবিলাকতো সোনকালে নষ্ট হোৱা বস্তু নহয় মাটিত এইবিলাক দম লাগিছে নদী ঘাটত পেলাইছো নদীয়ে গৈ সাগৰত পেলাইছে প্ৰতি বছৰে কোটি কোটি প্লাষ্টিক জমা হৈছে মাটিৰ ওপৰতে পৰি মাটিৰ এই উৰ্বৰতা শক্তি শেষ কৰি পেলাইছে গতিকে সেই প্লাষ্টিকটো এইবছৰ মটো লৈছে কেনেকে ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকিম তহঁতৰ এতিয়া শপতবাদ পাঠ কৰালে নে নাই কি বুলি কৈ আছিলে গতিকে এইবিলাকে প্ৰাণীৰ জীৱনলৈ ভাবুকি আনিছে ইয়াৰ ফলটো এইটো গ্লোবেল ৱাৰ্মিং জলবায়ু পৰিৱৰ্তন হৈছে গ্লোবেল ৱাৰ্মিং মানে প্ৰতি বছৰে আমাৰ উত্তাপ বৃদ্ধি পাই আহিছে আমি যোৱা বছৰতকৈ বেছি গৰম পাইছো প্ৰতি বছৰে বাঢ়ি কিয় আহিছে যেটো গেছ কাৰ্বন ডাই অক্সাইড নিৰ্গমন বৃদ্ধি পাইছে মানুহে অত্যাধিক ইন্ধন ব্যৱহাৰ কৰাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ গেছ বায়ুমণ্ডলত বৃদ্ধি পায় উত্তাপ বৃদ্ধি কৰিছে গছ-গছনি কাটি দিয়াৰ ফলত গছ-গছনি আমাক কি দিয়ে অক্সিজেন দিয়ে গতিকে য'ৰ পৰা আমি অক্সিজেন পাইছো তাকে যদি কাটি পেলাও অক্সিজেনটো ক'ৰ পৰা আহিব গতিকে কাৰ্বন ডাই অক্সাইড পৰিমাণ বাঢ়িছে কাৰ্বন ডাই অক্সাইডে তাপ শোষণ কৰি থয় আকৌ যেতিয়া এৰি দিব তেতিয়া পৃথিৱীত তাপমাত্ৰা বৃদ্ধি পাইছে ইয়াৰ ফলত বৰষুণৰ ধৰণ সলনি হৈছে আগতে যি ধৰণে বৰষুণ হৈছিল আজিকালি সেই ধৰণে নহয় খন্তেকতে কেতিয়াবা বেছিকে বৰষুণ আহে কেতিয়াবা নাই খৰাং হৈ যায় হিমবাহ বেছিকে গলিছে উত্তাপ বৃদ্ধি পোৱাৰ কাৰণে এয়া খৰাং বতৰ বৃদ্ধি পাইছে গতিকে ধ্বংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে এইবিলাক কথাই পৃথিৱীৰ গোটেই জনসাধাৰণক সচেতন কৰিছে আৰু আজিৰ যিটো দিন 5 জুন তাৰিখে বিশ্বত এক আলোড়ন সৃষ্টি কৰিবলৈ জনসজাগতা সৃষ্টি কৰিবলৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে চৰকাৰীভাৱে পালন কৰা হৈছে স্কুল হওক কলেজ হওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ইয়াক নিৰ্দেশনা দিয়া হৈছে কেনেকৈ পালন কৰিব পাৰি আৰু কেনেকৈ সকলোকে ইয়াত অংশগ্ৰহণ কৰাব পাৰি এইবোৰ সংকটৰ পৰা বচাবলৈ সচেতনতা আৰু সক্ৰিয় পদক্ষেপৰ বেলেগ বিকল্প নাই আমি ইয়াক চিন্তা কৰি কাৰ্যকৰী কৰিবই লাগিব নহলে পৃথিৱীখন নাথাকিব এটা সময়ত পৃথিৱীত বসবাস কৰাৰ পৰিৱেশটো নাথাকিব যে এই ধৰণে বেলেগ গ্ৰহত আছে জানো মানুহ কেইবাটাতো গ্ৰহ আছে সৌৰজগতত বাকীবিলাকত কেলেই নাই এই পৰিৱেশটো নাই আমাৰ পৃথিৱীত সেইটো আছিলে কিন্তু সেই পৰিৱেশটো লাহে লাহে মানুহে নিজৰ কাৰ্যৰ দ্বাৰা ইয়াৰ পৰিৱেশটো নষ্ট কৰি শেষত এইবিলাক ব্যক্তিগত সামাজিক ৰাষ্ট্ৰীয় স্তৰত সচেতনতা নথকাৰ কাৰণে পৰিৱেশ দূষিত হৈছে আৰু এই পৰিৱেশ বিশ্ব পৰিৱেশ ৰক্ষাৰ কাৰণে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে অসমৰ ক্ষেত্ৰত কি হৈছে এজন ব্যক্তিৰ নাম যাদৱ পায়েং গতিকে তেওঁক নাম এটা দিছে কি নাম দিছে অৰণ্য মানৱ গতিকে যাদৱ পায়েঙে নিজৰ প্ৰচেষ্টাত
য'তেই হওক তেওঁ কি ধৰণে গছ পুলি ৰুব পাৰি, কেনেকৈ গছ ৰক্ষা কৰিব পাৰি, উদ্ভিদ ৰক্ষা কৰিলে কেনেকৈ প্ৰাণী সুৰক্ষিত হৈ থাকিব, সদায় তেওঁ ইয়াৰ ওপৰত এটা জনজাগৰণ সৃষ্টিৰ কাৰণে চেষ্টা কৰি আহিছে। আৰু তেওঁ আমাৰ দেশতে নহয়, পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ এই বিষয়ে মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিছে আৰু বিভিন্ন পৰিৱেশ সংক্ৰান্তীয় সন্মিলনবিলাকত অংশগ্ৰহণ কৰিছে। কিদৰে উদ্ভিদে আমাক সহায় কৰিছে, মানুহক এই বিষয়ে চিন্তা চৰ্চা কৰিবলৈ বিশ্ববাসীক আহ্বান জনাইছে। এতিয়া অসমৰ ক্ষেত্ৰত দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলটো প্ৰাকৃতিকভাৱে সমৃদ্ধ অঞ্চল। ইয়াত গছ গছনি অন্য অঞ্চলতকৈ বহুত বেছি আছে। ইয়াত হিমালয়ৰ পৰা পাদদেশ আছে, বনাঞ্চল আছে, নদ নদী আছে, জলাশয়, বন্যপ্ৰাণী আদি প্ৰচুৰ। কিন্তু এইবিলাক থকাৰ পিছতো কি সমস্যা হৈছে ইয়াত? এইবিলাক লাহে লাহে ইয়াত এইবিলাকে সমস্যাই দেখা দিছে। বৰষুণৰ অনিয়মিতা, বৰষুণ আজিকালি কমি গৈছে, অনিয়ম যেতিয়াই তেতিয়াই দিব লৈছে। জলবায়ু পৰিৱৰ্তন হৈছে, অসমত বৰষুণৰ স্বাভাৱিকতা বিনষ্ট হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰ ভাঙিছে, প্ৰতি বছৰে শতাধিক গাঁও নদী গ্ৰাস পৰিব লগা আছে। পাৰ ভাঙিছে মানে বানপানী হৈছে, মেঠাৰি ভাঙিছে। এইবিলাক বৰষুণ যেতিয়া হয় তেতিয়া কিয় বানপানী হৈছে? নদীবিলাক বাম হৈ গৈছে। বাম কিয় হৈছে? এইবিলাক যে প্লাষ্টিকৰ বস্তু, অন্যান্য অদৰকাৰী বস্তুবিলাক নদীয়ে কঢ়িয়াই নি তাতে জমা কৰে। নদীৰ তলিবিলাক বাম হৈ গৈছে, পানী যিমান কঢ়িয়াব লাগিছিলে নদীখনে কঢ়িয়াব নোৱাৰা হৈছে। গতিকে সেইবিলাক কথাও চিন্তাৰ বিষয় হৈ পৰিছে। আৰু এনেকুৱা বিষয়বিলাক এই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা মানুহৰ মাজত প্ৰচাৰ হৈছে। চাহ বাগিচাবিলাকত কি হৈছে? মাটিৰ অৱক্ষয় হৈছে। চাহ বাগানবিলাকত কি খেতি কৰি আছে? চাহপাত খেতি। চাহপাত খেতি অধিক লাভজনক হ'বলৈ মানুহে কি দিছে? ৰাসায়নিক দ্ৰব্য দিছে, মেডিচিন দিছে। ইয়াৰ ফলত উৰ্বৰতা হ্ৰাস পাইছে সেইবিলাক অঞ্চলত। গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় এইবিলাকত প্লাষ্টিক প্ৰদূষণৰ হাৰ বৃদ্ধি পাইছে। মহানগৰবিলাকত প্ৰতিটো ক্ষেত্ৰত দম একোখন নদী, গুৱাহাটী ভৰলু নদী, তাৰ পানী ইমানেই প্ৰদূষণ হৈছে যে সলনি হৈ গৈছে, ৰংটো ঢাকি ৰাখিব লগা হৈছে, আৱৰ্জনাই ভৰি পৰিছে। এইবিলাক বাঘ, গঁড়, হাতী এনেকুৱা কিছুমান প্ৰাণী পৃথিৱীৰ পৰা হেৰাই যাবলৈ লৈছে। এতিয়া অসমত কেনেকৈ উদযাপন কৰাৰ কথা কৈছে এই বিশ্ব পৰিৱেশ দিৱস? এইবিলাক কাৰ্যসূচী লৈছে যেনে কি এইটো চৰকাৰী কাৰ্যসূচী লৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, অসম গ্ৰীণ মিছনৰ কথা কৈছে যে আমি সেউজীকৰণ কৰিব লাগিব গোটেই ৰাজ্যখনত। কেনেকৈ সেউজীকৰণ কৰিব? গছ গছনি বৃক্ষৰোপণৰ যোগেদি। বিভিন্ন অমৃত বৃক্ষৰ কথা কৈছিলে, কোটি কোটি গছ ৰোপণৰ চেষ্টা আৰম্ভ কৰিছিলে। 10 লাখ গছ ৰোপণ, 10 কোটি গছ ৰোপণ। নতুন কিছুমান বনাঞ্চলক সুৰক্ষিত কৰিছে। বৰভেটা, নামেৰি, মৰিঘোলা এইবিলাক নতুন সংৰক্ষিত বনাঞ্চল হিচাপে গঠন কৰিছে। বিদ্যালয় পৰ্যায়ত অসমতে আছে। গতিকে আমাৰ যেতিয়া আগতে যিখন 5খন আছিলে ৰাষ্ট্ৰীয় উদ্যান, এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। মানে প্ৰতিখন সংৰক্ষিত বনাঞ্চলক আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰি সুৰক্ষিত কৰিবলৈ চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে। বিদ্যালয় পৰ্যায়ত পৰিৱেশ শিক্ষা পাঠ্যক্ৰমত সমৃদ্ধ আছে। আমাৰ যিটো ভূগোলৰ পাঠ্যক্ৰম 2 নম্বৰ চেপ্টাৰ আছে, পাৰিপাৰ্শ্বিক সমস্যা, তাত আমি এইটো পাম। শিক্ষানুষ্ঠানত উদযাপন কৰিবলৈ কৈছে। আজি যিটো আমাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ গৈছে, ৰাতিপুৱা হৈছে নে নাই? শপত বাক্য হ'ল, বৃক্ষৰোপণ হ'ব, এতিয়া আমি প্ৰেজেণ্টেশ্যন চাই আছো। এইবিলাক ইয়াৰ লগতে সংগতি ৰাখি এইটো আছে। গছ ৰোপণ অভিযান হ'ব, সেউজীয়া বিদ্যালয় পদ্ধতি, বিদ্যালয়ক নিজে নিজে জৈৱ বাগিচা গঢ়াৰ নিৰ্দেশ দিয়া হৈছে। আমাৰ যিটো ইক' ক্লাব আছে, তাত আমাৰ হেৰি এটা বনাইছিলে, সেইটো বান্দৰে ফালিলে কি হ'ল, সেই বস্তুটো অচিন্তনীয় হৈ আছে। তাতে আমাক দিছিলে, এই ইয়াৰ লগত সংলগ্ন কৰিয়ে এইটো দিছিলে, ইক' ক্লাবক এটা আলোচনা হ'ব, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পাৰে শিক্ষানুষ্ঠানত, তথ্যচিত্ৰ প্ৰদৰ্শনো কৰিব পাৰে, এনেকুৱা ব্যৱস্থা আছে। বিভিন্ন NGO বিলাকে সহায় কৰিছে, সামাজিক সংস্থাসমূহৰ ভূমিকা আছে। আৰু এই পৃথিৱী বচাও অভিযান, নগৰ অঞ্চলত প্লাষ্টিক মুক্ত অভিযান আৰম্ভ হৈছে।
নগৰত বেছিকে প্লাষ্টিক মুক্ত অভিযান আৰম্ভ হৈছে। 24টা প্লাষ্টিক মুক্ত অভিযান কেনেকে হয় তাৰো আমাৰ প্ৰেজেন্টেশ্যন বেলেগ আছে, আমি পৰৱৰ্তী সময়ত চাব পাৰিম। আৰু সেই বিষয়টো একেবাৰে আমাৰ চিনাকি। যিবিলাক জলাশয় আছিলে, পুখুৰী আছে, নদী আছে, পুনৰ জীৱনৰ কাৰ্যশালা কৰ্মশালা, আমাৰ ওচৰত এটা পুখুৰী আছে LIC ওচৰত, এইজনে মাজতে তাত এটা প্ৰগ্ৰেম হৈছিলে, ধুনীয়াকে চাফ চিকুণ কৰি তাক পুনৰুদ্ধাৰৰ কাৰণে চেষ্টা হৈছিলে। এতিয়াও ঠিকে আছে, কিন্তু তাৰ কিছু মেৰামতিৰ অভাৱ হৈছে, আগৰ পৰিৱেশটো কমে নাইকিয়া হৈ গৈছে। সেইটো কথা বনভোজ নহয়, বন সংৰক্ষণ কৰিব লাগিব। এই পিকনিক সংস্কৃতিয়ে কি কৰে? পিকনিক সংস্কৃতিয়ে আমাৰ অঞ্চলবিলাক প্ৰদূষিত কৰে। মানে ফূৰ্তি কৰিবলৈ যায় বনাঞ্চলৰ কাষত, নদীৰ কাষত, খাই বৈ কি কৰে? গোটেই প্লাষ্টিক বিলাক, জাবৰ বিলাক, ডিছ বিলাক, গিলাচ বিলাক নদীৰ কাষত পেলাই দিলে, চাফ চিকুণটো নকৰে। সেইটো কৈছে বনভোজ নহয়, বন সংৰক্ষণ কৰিব লাগিব। এই কাষত গৈ পেলাই বনভোজ খাই ফূৰ্তি কৰি পৰিৱেশটো নষ্ট কৰি থৈ আহি এনেকে কৰিলে নহব, সংৰক্ষণ কৰিব লাগিব। আমি ফূৰ্তিও কৰিব লাগিব, কিন্তু সেইবিলাক যদি আমি এটা নিৰ্দিষ্ট বস্তু ডিছেই হওক, প্লাষ্টিকৰ বটলেই হওক, যি ব্যৱহাৰ কৰিছিলো তাক যদি আমি পৃথকীকৰণ কৰি তাক বেলেগে ৰাখি প্ৰদূষণ নোহোৱাকে ৰাখিব পাৰো, তেতিয়াহ'লে ইয়াৰ পৰা আমি লাভদায়ক কিবা ফল পাম। বিশ্বৰ পৰা আমি শিকিব লাগিব। ইথিঅপিয়াত বছৰি 350 কোটি গছ ৰোপণ কৰিছে। এইবিলাক বিশ্ব ৰাষ্ট্ৰই চেষ্টা কৰি আছে। কষ্টাৰিকাত বনাঞ্চল 25% বৃদ্ধি কৰিছে এইবিলাক ৰাষ্ট্ৰ। আৰু ভাৰতৰ লাইফ মুভমেণ্ট, পৰিৱেশ অনুকূল জীৱনশৈলীৰ প্ৰচাৰ, আজি যিটো প্ৰগ্ৰেম নৰেন্দ্ৰ মোদীয়ে এতিয়া উদ্ঘাটন কৰিব কিছু সময় মুহূৰ্তত, এক পেৰ মা কে নাম কৈছে। এজোপা গছ ৰুবলৈ কৈছে নিজৰ মাতৃৰ নামত। প্ৰতিগৰাকী দেশীয় নাগৰিকে যদি নিজৰ মাকৰ নামত এজোপা গছ ৰুৱে, আমাৰ দেশৰ জনসংখ্যা 120 কোটি হৈছে নে নাই? চবে যদি এটাকৈ ৰুলে 120 কোটি দেখোন গছ ৰুয়ে যাব একদিনত। দুটাকে ৰুলে 240 কোটি হ'ল। গতিকে এজোপাকে এক পেৰ মা কে নাম কৈছে। এইটো পৰিৱেশ ভাৰতৰ লাইফ মুভমেণ্ট আৰম্ভ হৈছে। এই অসমেও শিক্ষা ল'ব লাগিব। গতিকে অসমৰ পৰামৰ্শমূলক পদক্ষেপবিলাক কি কি? গাঁৱৰ পৰা মহানগৰলৈ প্লাষ্টিক বৰ্জন, জৈৱিক কৃষি উৎসাহ, আমি স্থানীয় গোবৰ বা অন্যান্য যিবিলাক সাৰ দিওঁ সেইবিলাক ব্যৱহাৰ কৰিব লাগিব ৰাসায়নিক সাৰৰ পৰিৱৰ্তে। বৰ্ষা জল সংৰক্ষণ, বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰী পৰিৱেশিক স্বেচ্ছাসেৱক গঠন, ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা, ইক' ক্লাব গঠন কৰি ওচৰ চুবুৰীয়া পৰিৱেশত গছ গছনি যদি আছে ৰোৱা বা সেইবিলাক প্ৰতিপালন কৰা, পৰিষ্কাৰ পৰিৱেশ অভিযানেৰে নগৰ উন্নয়ন। এইখিনি কথা ইয়াত পালো। গতিকে আমি ইয়াত শেষত ক'ব পাৰোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য কি আছিলে? মানুহক পৰিৱেশৰ প্ৰতি দায়বদ্ধ কৰাৰ সৈতে অৱশ্যে যিবিলাক পদক্ষেপ ল'ব লাগে ভৱিষ্যতৰ সংৰক্ষণৰ কাৰণে উৎসাহিত কৰিব লাগিব। সেয়ে কৈছে আহক আমি সকলোৱে শপত লওঁ। ৰাতিপুৱা শপত ল'লোৱেই আমি প্লাষ্টিক সমূহ বৰ্জন কৰিব লাগিব। দোকানলৈ গ'লে আমি কাপোৰৰ মোনা লৈ যাব কৈছে। প্লাষ্টিক পলিথিন ব্যৱহাৰ বন্ধ কৰা, প্লাষ্টিক বটলৰ পানী নাখাবলৈ কৈছে। চিপছ বা অন্যান্য জাতীয় যিবিলাক প্লাষ্টিকেৰে নিৰ্মিত বস্তু এবাৰ ইউজ কৰাৰ পিছত তাক আৰু ব্যৱহাৰ কৰিব নালাগে। তাক পৃথকীকৰণ প্ৰক্ৰিয়াৰে কি ধৰণে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ কথা কৈছে। গতিকে একবাৰ সজাগ হ'ব লাগিব নাগৰিক, আৰু আমি সকলোৱে অংগীকাৰ কৰিব লাগিব, শপত ল'ব লাগিব, সেউজীয়া অসম গঢ়িব লাগিব, সুস্থ ভৱিষ্যত গঢ়িব লাগিব, প্লাষ্টিক বস্তুৰ বৰ্জন কৰিব লাগিব। গতিকে এইকেইটা আছিলে চমুকৈ আমাৰ প্ৰেজেন্টেশ্যনৰ মূল। গতিকে আমাৰ এইবিলাক আমি এতিয়া ৰাখিব লাগিব। ইয়াৰ প্ৰমাণটো আমি যেতিয়া কাৰ্যসূচী গ্ৰহণ কৰিম, গছ ৰোপণৰ প্ৰতিচ্ছবি ফটো ৰাখিব লাগিব। আৰে অসম গ্ৰীণ মিছন কি বিচাৰিব লাগিব, তাৰ লগোটো। বিদ্যালয়ত যদি প্ৰতিযোগিতা হৈছে চিত্ৰাংকন, তেতিয়া ৰাখিব লাগিব। NGOৰ লগত যদি যোগাযোগ আছে, তেওঁলোকে কৰা কামবিলাক আমি সহযোগিতা আগবঢ়াব লাগিব। এইখিনি আছিলে একেবাৰে সামগ্ৰিকভাৱে মূল কথাখিনি, যিটো আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই প্ৰেজেন্টেশ্যন আগবঢ়াইছিলোঁ আমি।